নমস্কাৰ আজি চকুত এলাৰ্জি হলে আমি কি কৰিব লাগে আৰু এলাৰ্জিক কনজাংটিভাইটিছ কি প্ৰকাৰৰ সেই বিষয়ে কিছু কথা ক'বলৈ ওলাইছো মই ডক্টৰ পংকজ গোস্বামী আজি চকুত এলাৰ্জিৰ কোনবিলাক লক্ষণে দেখা দিব পাৰে সেই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো এলাৰ্জি কনজাংটিভাইটিছ এটা চকুত সাধাৰণতে সদায় ঘটি থকা এটা বেমাৰ এই এলাৰ্জি কনজাংটিভাইটিছ হলে চকু জৰি খজুৱাব পাৰে চকুত ৰঙা পৰিব পাৰে চকুৰ পৰা পানী ওলাব পাৰে আৰু কেতিয়াবা চকুৰ পৰা ফেচকুৰিও ওলাব পাৰে এলাৰ্জিক কনজাংটিভাইটিছ প্ৰধানতঃ তিনি ধৰণৰ এক নম্বৰ হৈছে সিজনেল কনজাংটিভাইটিছ বছৰৰ এটা সময়ত হয় যেনেকুৱা ধৰক আমাৰ বসন্ত কালত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি কাৰণ বসন্ত কালত দেখা যায় যে গছ-গছনিৰ ফুল হয় আৰু ফুলৰ ৰেণু ওলাই এই ৰেণুবিলাকে যেতিয়া চকুত সোমায় তেতিয়া হলে ই চকুৰ এলাৰ্জিক কনজাংটিভাইটিছৰ সৃষ্টি কৰে তাৰোপৰি কিছুমানে ধৰক পোহনীয়া কুকুৰ মেকুৰী পোহে সেই কুকুৰ মেকুৰীৰ পৰাও কিছুমান বস্তু ওলাই যিবিলাকে চকুত এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে তাৰোপৰি কিছুমানৰ ডাষ্টৰ প্ৰতি এলাৰ্জি আছে যেনে বাহিৰত ধূলি মাকতি ইত্যাদি এইবিলাকে চকুত এলাৰ্জিৰ সৃষ্টি কৰে এতিয়া আহো আমাৰ পেৰিনিয়েল কনজাংটিভাইটিছটো বছৰৰ সকলো সময়তে হ'ব পাৰে এই পেৰিনিয়েল কনজাংটিভাইটিছ সাধাৰণতে সাসেপ্টেবল ইন্ডিভিজুৱেল বিলাকৰ বেছি হয় কিছুমান মানুহৰ এলাৰ্জিৰ প্ৰতি ৰিয়েকশ্যনটো বেছিকৈ হয় তো এই পেৰিনিয়েল কনজাংটিভাইটিছ বছৰৰ যিকোনো সময়তে হ'ব পাৰে আৰু ইয়াত যেনে ধৰক ঘৰত মকৰা জাল আছে মকৰা জালৰ প্ৰতি কিছুমানৰ এলাৰ্জি হয় কিছুমানৰ ধৰক পোহনীয়া জীৱ জন্তুৰ স্কিনৰ পৰা এলাৰ্জি হ'ব পাৰে বা কিছুমান আছে ধৰক বাহিৰত ওলালে ধূলি বালিৰ পৰা এলাৰ্জি হ'ব পাৰে গতিকে এই পেৰিনিয়েল এলাৰ্জি থকা মানুহবিলাকে সদায় মানে কোনবিলাক বস্তুৰ পৰা তেওঁলোকৰ এলাৰ্জি হয় সেই সম্পৰ্কে সচেতন হ'ব লাগে আৰু প্ৰটেকশ্যন ল'ব লাগে তাৰপিছত আহিলোঁ কণ্টেক্ট লেন্স ইনডিউচ এলাৰ্জিক কনজাংটিভাইটিছ এতিয়া কণ্টেক্ট লেন্স ইনডিউচ এলাৰ্জিক কনজাংটিভাইটিছ কি আজিকালি আমাৰ বহুতে কণ্টেক্ট লেন্স পিন্ধো এই কণ্টেক্ট লেন্স পিন্ধিলে কি হয় কণ্টেক্ট লেন্সটো চকুত লাগি থাকিলে আমাৰ কণ্টেক্ট লেন্সৰ সলিউশনটোৰ পৰাই হওক বা কণ্টেক্ট লেন্সৰ মেটেৰিয়েলটোৰ পৰাই হওক চকুত কিছুমানৰ এলাৰ্জিৰ সৃষ্টি হয় তেনেকুৱা ক্ষেত্ৰত হলে আমি এলাৰ্জি কনজাংটিভাইটিছ ট্ৰিটমেণ্ট ল'ব লাগে আৰু কণ্টেক্ট লেন্সটো কিছুদিনৰ কাৰণে পিন্ধিব নালাগে এতিয়া আমি আহোঁ এই এলাৰ্জিক কনজাংটিভাইটিছ কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ এক নম্বৰতে যেতিয়া চকু জুৰি খোজায় তেতিয়া আমি কেতিয়াও হাতেৰে জোৰকৈ ৰাব কৰি দিব নালাগে কাৰণ এটা এটা খুব সাধাৰণ টেন্ডেন্সি যে আমাৰ যেতিয়া চকু জুৰি খোজায় খুব জোৰে আমি মোহাৰি দিওঁ আমি ভাল পাওঁ তেতিয়া কিন্তু তেনেকুৱা কৰিলে কি হয় হিতে বিপৰীত হোৱা দেখা যায় চকুৰ আমাৰ এটা আলসীয় অংগ আমাৰ হাতত ধূলি বাগলি যেতিয়া চকুৰ ভিতৰত সোমায় তেতিয়াহ'লে এই এলাৰ্জিটো বেছিকৈ হোৱা দেখা যায় তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগে আমি হাত দুখন ভালকৈ ধুব লাগে আৰু চকুত অকণমান পানী ছটিয়াব পাৰোঁ লাহে লাহে চকুত পানী ছটিয়ালে অকণমান আৰাম পোৱা যায় দ্বিতীয়তে হৈছে আমি যেনেকুৱা ঠাইত গ'লে ধৰক আমাৰ এলাৰ্জি বেছিকৈ হয় যেনে ধৰক কিছুমানে ধূলি বালিত গ'লে বেছিকৈ হয় কিছুমানৰ পোহনীয়া জীৱ জন্তুৰ সংস্পৰ্শত আহিলে বেছিকৈ হয় তেনেকুৱা ক্ষেত্ৰত এভইড কৰিব লাগে তেনেকুৱা জেগাত কমকৈ যাব লাগে তৃতীয়তে হৈছে আমি এযোৰ প্ৰটেক্টিভ চশমা পিন্ধিব লাগে আমি ছানগ্লাছে হওক বা চশমা হওক পিন্ধিব লাগে যাতে বাহিৰৰ ধূলি বালি আমাৰ চকুত নোসোমায় তেতিয়া আমাৰ এলাৰ্জিক কনজাংটিভাইটিছ কমকৈ হ'ব চতুৰ্থতে হৈছে আমি আমাৰ বিছনাখন বা আমাৰ ৰুমটো পৰিষ্কাৰ কৰি ৰাখিব লাগে আমাৰ সদায় বেডশ্বীটবিলাক সঘনাই চেঞ্জ কৰি থাকিব লাগে আৰু ধুই পেলাই পৰিষ্কাৰ কৰি পাৰিব লাগে কাৰণ কেতিয়াবা দেখা যায় যে আমাৰ বেডশ্বীটবিলাকত কিছুমান ধূলি বালি লাগি থাকে আৰু তাৰ পৰাও আমাৰ চকুৰ এলাৰ্জি হ'ব পাৰে তাৰোপৰি 5 নম্বৰ হৈছে যদি আমাৰ কিছুমানৰ জীৱ জন্তুৰ প্ৰতি এলাৰ্জি থাকে তেতিয়াহ'লে সেই পোহনীয়া জীৱ জন্তুৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব আমি মেইনটেইন কৰিব লাগে কাৰণ তেনেকুৱা নকৰিলে সঘনাই এলাৰ্জি হোৱা দেখা যায় আকৌ কিছুমানৰ ফুলৰ ৰেণুৰ প্ৰতি এলাৰ্জি আছে তো ফুলৰ ৰেণুৰ প্ৰতি এলাৰ্জি যিবিলাকৰ থাকে তেওঁলোকে এই বসন্ত কালত যেতিয়া ফুলৰ ৰেণু ওলায় তেতিয়া সদায়
প্ৰটেক্টিভ চশমা পিন্ধিব লাগে আৰু ফুলৰ আশে পাশে বেছিকৈ যাব নালাগে, কাৰণ ফুলৰ ৰেণুবোৰ যদি চকুত সোমাই যায় তেতিয়াহ'লে এলাৰ্জিক কনজাংটিভাইটিছ হ'ব পাৰে। এতিয়া আহোঁ ইয়াৰ ট্ৰিটমেণ্ট। এলাৰ্জিক কনজাংটিভাইটিছটো প্ৰতিৰোধে ইয়াৰ সবতকৈ উত্তম উপায়। তথাপিও যদি এলাৰ্জি হয় তেতিয়াহ'লে আমি হাত দুখন পৰিষ্কাৰ পানীৰে ধুই চকুত পানী ছটিয়াব পাৰোঁ, আৰু চকুত যদি লুব্ৰিকেটিং ড্ৰপ ঘৰতে থাকে তেতিয়াহ'লে দি চাব পাৰোঁ। কিন্তু বেছি হ'লে আমি চকু চিকিৎসক এজনৰ পৰামৰ্শ ল'ব লাগে, কাৰণ কিছুমান এলাৰ্জি বিপদজনক হ'ব পাৰে আৰু চকুত ক্ষতি কৰিব পাৰে। আৰু বেছি সময় যদি এলাৰ্জি হৈ থাকে কেতিয়াবা চকুজুৰি ইনফেকশ্যন হৈ পেলাই ফুলি যাব পাৰে। তেনেকুৱা ক্ষেত্ৰত সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ ল'লে আমি নিৰাময় হ'ব পাৰোঁ। ধন্যবাদ।